নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ বাংলাদেশৰ বৰ্তমানৰ শেহতীয়া পৰিস্থিতি আপোনালোক সকলোৱে অৱগত এই সন্দৰ্ভত অসমৰ ৰাজ্যত অসমৰ তথা ভাৰতবৰ্ষৰ যি ৰাজনৈতিক ঢৌ এই ঢৌ প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে হ'লেও অসমত প্ৰভাৱ পেলাটো নিশ্চিত এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী অসম চৰকাৰ ভাৰত চৰকাৰৰ মন্তব্য কি এই প্ৰতিবেদনত আপোনালোকক দেখুৱাম এই প্ৰতিবেদন শেষলৈকে চালে আপোনালোকে গম পাব আৰু ভাল পাব কিদৰে অসমৰ ছাত্ৰ সংগঠনে অসমৰ দল সংগঠনে কিদৰে নেতৃত্ব দিব অসম চৰকাৰৰ বাংলাদেশৰ যি পৰিস্থিতি তথা অসমৰ বাংলাদেশৰ শৰণাৰ্থীক কিদৰে প্ৰতিৰোধ কৰা বা যিদৰে যি পৰিস্থিতিয়ে হওক অসমৰ বাবে এই প্ৰভাৱ কিদৰে পৰিব এই অসমৰ ছাত্ৰ সংগঠন দল সংগঠন কিদৰে ইয়াৰ বাবে পৰোক্ষভাৱে প্ৰত্যক্ষভাৱে যিদৰে মন্তব্য তথা যিদৰে একশ্যন লৈছে চাওঁ হওক আমাৰ এই প্ৰতিবেদন শেষলৈকে চালে ভাল পাব আৰু গম পাব কিয় এইদৰে অসমৰ পৰিস্থিতি কেনেকুৱা হ'ব বাংলাদেশৰ এই পৰিৱেশক লৈ চাওঁ হওক আমাৰ এই প্ৰতিবেদন কিন্তু মাছুম যদি সেইটোৱে হয় তেন্তে সীমান্তত আমি যদি আগৰতলা সীমান্ত চাওঁ আমি যদি পশ্চিমবংগ সীমান্ত চাওঁ ভিৰ দেখা পাইছোঁ বাংলাদেশী লোক ভাৰতত প্ৰৱেশ কৰিব বিচাৰিছে ভিৰ দেখা পাইছোঁ তেওঁলোকে প্ৰকাশ্যে বাংলাদেশৰ বিৰুদ্ধে বিষেধৰ ঘোষণা কৰিছে এয়া কি মাছুম হয় সুজিত কুমাৰ বয়া আপুনি যে কথাটো ক'লে যে বৰ্ডাৰ এৰিয়াত কিছুমান হিন্দু মানুহ গৈ আছে বৰ্ডাৰ এৰিয়াত এনেকুৱা ঘটনা মই শুনিছোঁ আমাৰ আজি বাংলাদেশ বৰ্ডাৰ গাৰ্ড বিজেপিয়ে আজি কৈছে এনেকুৱা কিছু ঘটনা ঘটিছে গুজব হৈছে গুজব আৰু কিছুমান বৰ্ডাৰ যেহেতু সিল কৰি দিয়া হৈছে আমাৰ মানে দুৰ্নীতিবাজ আমাৰ ক্ৰিমিনাল আমাৰ আপুনি জানে আমাৰ কিছুমান জেল ভাঙি পেলাই মানে দাগী সন্ত্ৰাস জংগী পলাইছে এনেকুৱাৰ কাৰণে তাও কোন যাব ভাৰতত যাব এনেকুৱা ঘটনাৰ কাৰণে আমাৰ বৰ্ডাৰটো সিল কৰি দিয়া হৈছে সিল হোৱাৰ কাৰণে কঠোৰ বিজেপি কাউকে আপোনাৰ মানে ভাৰতত সোমাই দিব নোৱাৰে এনেকুৱা ৰেড অৰ্ডাৰ জাৰি কৰিছে বৰ্ডাৰৰ কিছুমান গাঁও আছে আপুনি জানে বৰ্ডাৰৰ কিছুমান গাঁও আছে যে তাত হিন্দু মানুহ বসবাস কৰে এনেকুৱা ঘটনা কি হ'লে তাও একটু আতংকিত হৈ যায় মানে আমাৰ ইমান দিন হ'ল আমাৰ বাংলাদেশৰ আনৰেষ্ট সিচুৱেশ্যন চলি আছে এই সিচুৱেশ্যনৰ কাৰণে কিছুমান মানুহ মানে আতংকিত হৈ যায় বৰ্ডাৰ এৰিয়াৰ কিছুমান হিন্দু মানুহ তাও ঘৰ ৰাখি ইণ্ডিয়া যাব বিচাৰিছে এনেকুৱা মানে তেওঁ কি কৰিছে বৰ্ডাৰত গৈ আছে দুইটা বৰ্ডাৰত হৈছে এনেকুৱা বেছি সব বৰ্ডাৰত নহয় আপোনাৰ বাংলাদেশৰ মানে 4,000 বেছি কিলোমিটাৰ আমাৰ ভাৰতৰ লগত আমাৰ বৰ্ডাৰ আমাৰ কিছু মানে বহুত আপোনাৰ পশ্চিমবংগ আসাম মেঘালয় ত্ৰিপুৰা মিজোৰাম এইসব ষ্টেটৰ লগত আমাৰ বৰ্ডাৰ দুইটা ঘটনা এনেকুৱা ঘটনা ঘটিছে আমাৰ বিজেপিয়ে তাত গৈছিলে তাত বিজেপি ঘূৰাই লৈ আহিছে আৰু বিজেপি কিছুমান ঘটনা সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে কিছুমান মানুহ এটা ঘটনা ফেক হয় আমাৰ বিজেপি কৈছে যে ফেক খবৰ না ছড়াব আৰু এনেকুৱা ঘটনা আমাৰ ইয়াত নাই আমি বৰ্ডাৰত আছো কোনো মানুহ বৰ্ডাৰত ইণ্ডিয়াত সোমাব নাপাৰি ইনলিগেলি মাছুম মই এই মুহূৰ্তত মাছুম মই পুনৰ আপোনাৰ ওচৰলৈ যাম মাছুম পুনৰ আপোনাৰ ওচৰলৈ যাম মই পুনৰবাৰ কৈছোঁ যে মাছুম বিল্লাহৰ কথাখিনি আৰু কেমেৰাৰ দৃশ্যাংশই কিছু কোৱা কথাবিলাকৰ মাজত অকণমান পাৰ্থক্য আছে মই সেইকাৰণেই মাছুম বিল্লাহৰ লগত প্ৰথমে সংযোজিত হ'ব বিচাৰিছোঁ কাৰণ দিনৰ ভাগত তেওঁৰ লগত আমাৰ যোগাযোগ হৈছিল মই পুনৰ সেই প্ৰশ্নকেইটা উত্থাপন কৰিব বিচাৰিছোঁ আচলতে কি হৈছে বাংলাদেশত আচলতে কি হৈছে কোনোবাই মিথ্যাৰ আশ্ৰয় লৈছে নেকি এই যে হিন্দু সমাজৰ কথা কৈ থকা হৈছে হিন্দু মন্দিৰ কোনে জ্বলাইছে কাৰণ যিখিনি হিন্দু মন্দিৰ জ্বলোৱাৰ দৃশ্য আমি দেখিছোঁ সেইটো মিছা নহয় অভিযোগ উত্থাপিত হৈছে বাংলাদেশত নাৰী সুৰক্ষিত নহয় সেয়াও সত্য নেকি নে তাৰ ওলোটাটো যে হিন্দু বাংলাদেশীক লৈ কোনোবাই ৰাজনীতি কৰিছে হিন্দুৱে সঁচাকৈ বাংলাদেশ এৰিব বিচাৰিছেনে যদি বিচাৰিছে মাছুমে কোৱাৰ দৰে যে কিমান শতাংশ হিন্দুৱে বাংলাদেশ এৰিব বিচাৰিছে ভাৰতৰ সীমা পাইছেহি আৰু এই গোটেই প্ৰক্ৰিয়াটোৰ আঁৰত কেনেবাকৈ হিন্দু বাংলাদেশী মাইণ্ডছেট আছে নেকি বা ইণ্টাৰপ্ৰিটেশ্যন আছে নেকি আৰু এই ক্ষেত্ৰত ভাৰত
আৰু অসম চৰকাৰৰ ভূমিকা কি হ'ব মই পেনেললৈ আহিছোঁ পোনে পোনে মোৰ একেবাৰে সোঁফালে পংকজ বৰবৰা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধি হিন্দু ৰাষ্ট্ৰ দাবী সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বলেন বৈশ্য স্বাগতম জনাইছোঁ কংগ্ৰেছৰ মুখপাত্ৰ ডক্টৰ ৰিতম সিং আৰু পোনপটীয়া সম্প্ৰচাৰত উৎপল শৰ্মা সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা মই পোনে পোনে উৎপল শৰ্মাৰ ওচৰলৈ গৈছোঁ উৎপল শৰ্মা ডাঙৰীয়া আপোনাক মই স্বাগতম জনাইছোঁ আৰু দুটা দৃশ্যাংশ আপুনি যেহেতু পোনপটীয়া সম্প্ৰচাৰত আছে আপুনি সেইখিনি প্ৰত্যক্ষ কৰিব পৰা নাই মই দুটা দৃষ্টিকোণৰ পৰা গোটেই বিষয়টো চাব বিচাৰিছোঁ আৰু আপোনাৰ ওচৰলৈ আনিব বিচাৰিছোঁ প্ৰথম কথা কেমেৰাত কিছু দৃশ্যাংশ বন্দী হৈছে বিভিন্ন নিউজ এজেঞ্চিৰ পৰা আমালৈ আহিছে যে তাত মন্দিৰ জ্বলাই দিয়া হৈছে বাংলাদেশত নাৰী সুৰক্ষিত নহয় খুদ বাবা ৰামদেৱে কালিৰ দিনটোত কৈছে যে বাংলাদেশত নাৰী সুৰক্ষিত নহয় আৰু এই ক্ষেত্ৰত ভাৰত চৰকাৰে কঠোৰ দৃষ্টি ৰখাটো উচিত আৰু ইয়াৰ বিপৰীতে যদি আমি কিছু খবৰ লওঁ বাংলাদেশৰ যিসকল সচেতন নাগৰিক বা সাংবাদিক বা বিভিন্ন ক্ষেত্ৰৰ অৰাজনৈতিক ব্যক্তি তেখেতসকলে ওলোটাই কথাখিনি কয় যে তাত কোনো হিন্দুৰ ওপৰত আক্ৰমণ চলোৱা নাই তাত আক্ৰমণ চলিছে আৱামী লীগৰ মানুহৰ ওপৰত চলিছে যি দীৰ্ঘদিন শাসনত আছিল সেয়া হিন্দু হ'ব পাৰে সেয়া মুছলমান হ'ব পাৰে আৰু এনে প্ৰেক্ষাপটত সীমান্তত আমি অৱস্থাটো খুব স্পৰ্শকাতৰ ৰূপত দেখিবলৈ পাইছোঁ আৰু যদি এই ধৰণৰ কথা বতৰাবিলাক হৈ থাকে আমাৰ সীমান্তৰ অৱস্থাটো আমি সকলোৱে জানো সাধাৰণ অৱস্থাটো কি হৈ থাকে সেয়াও আমি জানো যদি এনেকুৱা এটা পৰিৱেশ বিৰাজ কৰি থাকে গোটেই বোজাটো গোটেই ভয়ানক অশনি সংকেতটো অসমলৈ নাহিবনে উৎপল শৰ্মা ডাঙৰীয়া চাওক বাংলাদেশত যি মানৱতাৰ সংকটৰ সৃষ্টি হৈছে এই গোটেই কথাটোক লৈ সদৌ অসম ছাত্ৰ সন্থা আমি উদ্বিগ্ন আৰু উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনো আমি উদ্বিগ্ন হৈ আছো মূল কথা হৈছে যে বাংলাদেশত যিসমূহ ঘটনা ঘটি আছে সমগ্ৰ বিশ্বতে মানৱতাবাদত বিশ্বাসী মানুহসকল হতভম্ব হৈ পৰিছে আৰু বিশেষকৈ সংখ্যালঘু সম্প্ৰদায় তাত থকা সংখ্যালঘু সম্প্ৰদায় অৰ্থাৎ হিন্দুসকলৰ ওপৰত যি ধৰণেৰে নিপীড়ন চলাৰ বাতৰি পৰিলক্ষিত হৈছে মঠ মন্দিৰসমূহত আক্ৰমণ চলা পৰিলক্ষিত হৈছে এয়া কোনো কাৰণতে সভ্য সমাজৰ কোনেও মানি ল'ব পৰা ঘটনা নহয় সমগ্ৰ বিশ্বৰ সভ্য সমাজ ইয়াত লজ্জানত হৈছে আমি স্পষ্টভাৱে ক'বলৈ বিচাৰিছো যে এই গোটেই ঘটনাটোত ৰাষ্ট্ৰসংঘই হস্তক্ষেপ কৰিব লাগে ভাৰতবৰ্ষয়ো ওচৰ চুবুৰীয়া এখন বৃহৎ ৰাষ্ট্ৰ হিচাপে কূটনৈতিকভাৱে ইয়াত কি ধৰণেৰে সহায় কৰিব পাৰে তাত থকা লোকসকলক যিসকল নিপীড়নৰ বলি হৈছে তেওঁলোকক সহায় কৰিব লাগে কিন্তু এটা কথা স্পষ্ট তাত হিন্দুৰ ওপৰত নিৰ্যাতন চলিছে বুলি বা তাত কোনোবা সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত নিৰ্যাতন চলিছে বুলি কোনো কাৰণত যাতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলত অনুপ্ৰৱেশকাৰী বুজা বহন কৰিবলগীয়া নহয় সেই কথাটোতহে আমি কিন্তু বেছি উদ্বিগ্ন হৈ আছো ইতিমধ্যে আমি উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ তৰফৰ পৰা কালি দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক আমি পত্ৰ প্ৰেৰণ কৰিছো কাৰণ ভৌগোলিকভাৱে উত্তৰ পূৰ্বাঞ্চল অত্যন্ত স্পৰ্শকাতৰ অঞ্চল হিচাপে চিহ্নিত হৈ আছে উত্তৰ পূবৰ 7খন ৰাজ্যৰ ভিতৰত 4খন ৰাজ্যই বাংলাদেশৰ সৈতে সীমান্তৰ আমাৰ ভাগ বতৰা চলে ত্ৰিপুৰা মেঘালয় মিজোৰাম অসমত বাংলাদেশ সীমান্তই চুই গৈছে ইয়াৰ আগতেও আমি দেখিছো যেতিয়াই বাংলাদেশত গৃহযুদ্ধ সদৃশ পৰিস্থিতিৰ কিবা সৃষ্টি হৈছে সেয়া দেশ বিভাজনৰ সময়ত 1947 চনতেই হওক সেইখিনি সময়ত অসম আৰু তেতিয়াৰ কেন্দ্ৰীয় শাসিত অঞ্চল ত্ৰিপুৰা অসম আৰু ত্ৰিপুৰাই সেইখিনি সময়ত যথেষ্ট বুজা বহন কৰিব লগা হৈছে তাৰ পিছত বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত আমি দেখিছো 1971 চনত লাখে লাখে সেইখিনি সময়ৰ পূব পাকিস্তানৰ পৰা বাংলাদেশী নাগৰিকসকল আহি ভাৰতবৰ্ষত বিশেষকৈ অসমত থিতাপি লৈছে তাৰ পিছত এটা দীঘলীয়া আন্দোলন হৈছে আৰু তাৰ পিছতো কিন্তু আমি 1971 চনলৈকে অহা সকলো বিদেশীৰ বুজা অসমে অকলে বহন কৰিছো উত্তৰ পূৰ্বাঞ্চলৰ আন প্ৰান্তটো যদি চাওঁ ত্ৰিপুৰাত জনগাঁথনি সম্পূৰ্ণ তছনছ হৈ গ'ল তাৰ খিলঞ্জীয়া মানুহখিনি এতিয়া সংখ্যালঘুত পৰিণত হ'ল মেঘালয়তো একেই পৰিৱেশৰ উপক্ৰম হৈছে অসমৰ বহুকেইখন জিলাত জনগাঁথনি চিৰকালৰ কাৰণে সলনি হৈ গ'ল এতিয়া আদালতে আনকি কৈছে যে অবৈধ বাংলাদেশীয়ে অসমৰ ভোটাৰ লিষ্টত নাম সন্নিৱিষ্ট কৰিব পৰা হৈছে গতিকে এতিয়া 2024 চনৰ এই গৃহযুদ্ধৰ পৰিৱেশত যাতে পুনৰ একেই বুজা অসম উত্তৰ পূৰ্বাঞ্চলে বহন কৰিবলগীয়া নহয় তাৰ কাৰণে আমি খুব সচেতনতাৰে সৈতে দৃষ্টি ৰাখিছো প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীক আমি পত্ৰ প্ৰেৰণ কৰিছো একে সময়তে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছো যে ভাৰত বাংলাদেশ সীমান্তত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে হিন্দুৱেই হওক মুছলমানেই হওক এজনো অনুপ্ৰৱেশকাৰী যাতে অসম উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে উৎপল শৰ্মা মই আৰু এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ অকণমান হাইপথেটিকেল হ'লেও আপোনাক মই সুধিছোঁ যে মৰ্ণিং শ্ব'জ দ্য ডেজ অলৰেডি প্ৰধানমন্ত্ৰী আহি গ'ল তাৰ পিছৰ যিটো দৃশ্যাংশ আমি ইয়াত সদায়তো আমি অসমে কৈয়ে থাকোঁ আমি আমাৰ কামখিনি আমি আন্দোলন কৰা কোৱাতে আমাৰ ন্যায্য প্ৰাপ্তিৰ যুঁজখন সীমাবদ্ধ হৈ থাকে আমি যুঁজিবগৈ পাৰিমনে যদি ভাৰত চৰকাৰে তেনেকুৱা এটা সিদ্ধান্ত লয়
চাওক আমাৰ অসমৰ পৰিৱেশটো হৈছে কি কেঁচুৱাই নাকান্দিলে গাখীৰ নাপায় বুলি কয় যে অসমৰ পৰিৱেশটো সেইটোৱে আমি আন্দোলন নকৰিলে একো নাপাওঁ চৰকাৰখনৰ ওপৰত যদি বিশ্বাস কৰি চকু মুদি শুই থাকো তেতিয়াহ'লে আমি পুনৰবাৰ প্ৰতাৰণাৰ বলি হ'ব লাগিব যে খাটাং এটা 6 বছৰীয়া দীঘলীয়া অসম আন্দোলন 860 গৰাকীকৈ শ্বহীদ 860টা জীৱন দান গৈছে লাখ লাখ মানুহ নিৰ্যাতিত হৈছে মানুহ গুলিবিদ্ধ হৈছে আমাৰ জিয়ৰী বুৱাৰী ধৰ্ষিতা হৈছে মানুহে আজীৱন পঙ্গুত্বক আঁকোৱালি লৈছে তাৰ পিছত এটা ভিত্তিবৰ্ষ 1971 চন আমাক জাপি দিয়া হৈছিল 1971 চনলৈকে গোটেই দেশত 48 চন অসমত 71 চন অৰ্থাৎ আমি অতিৰিক্ত 23 বছৰৰ বিদেশীৰ বুজা বহন কৰিছিলো তাৰ পিছতো 43 বছৰৰ বিদেশীৰ বুজা আমাৰ ওপৰত জাপি দিয়া হ'ল উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যকেইখন চাওক ইনাৰ লাইন পাৰমিট আছে বুলি কৈ কেইখনমান ৰাজ্য বাছি গ'ল 4খন ৰাজ্য বাছি গ'ল মেঘালয় বাছি গ'ল মেঘালয়ৰ 98% ষষ্ঠ অনুসূচীৰ অধীনত পৰে ত্ৰিপুৰাৰ 67% ষষ্ঠ অনুসূচীৰ অধীনত পৰে অসমৰ 8খনকৈ জিলা ষষ্ঠ অনুসূচীৰ অধীনত পৰে কাৰণে বাছি গ'ল বাকি মুষ্টিমেয় অসমৰ এটা অংশক কাৰ অধীনলৈ লৈ আহি কাখন জাপি দিয়া হ'ল কোনো ঐতিহাসিক দৃষ্টিকোণৰ পৰা কোনো তাৎপৰ্য নথকাকৈ 2014 চনৰ 31 ডিসেম্বৰ বুলি এটা তাৰিখ জাপি দিয়া গ'ল এতিয়া এখন চৰকাৰ কাৰণ চৰকাৰখনৰ হিন্দুৰ প্ৰতি দৰদ আছে তেওঁলোকৰ গোটেই দৃষ্টিভংগীটোৱে হৈছে যে অসম উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহতকৈ বাহিৰৰ পৰা অহা অবৈধ হিন্দু বিদেশীৰ প্ৰতি তেওঁলোকৰ দৰদ বেছি গতিকে এতিয়া যদি গৃহযুদ্ধৰ পৰিবেশৰ দুহাই দিয়াকো কাৰ সময়সীমাটো 2024 লৈকে যে এক্সটেন্ড কৰিব নিবিচাৰিব সেই কথাটো কোনেও গেৰেণ্টি দিব নোৱাৰে নিশ্চয় উৎপল শৰ্মা ডাঙৰীয়া সেইকাৰণে প্ৰথমৰ পৰাই আমি সচেতন হৈ থাকিব লাগিব হয় উত্তৰ চুবুৰীয়া ৰাজ্যকেইখন কিন্তু সচেতন মেঘালয়ে নাইট কাৰফিউ দিয়া আৰম্ভ কৰি দিছে কথাখিনি গোটেই লাইনটো ঠিকেই কৈছে তেখেতে এজন প্ৰকৃত অসমীয়া প্ৰকৃত ভাৰতবাসী হিচাপে তেওঁ ঠিকেই কৈছে আৰু এইটো কথাও তেওঁ স্বীকাৰ কৰি লৈছে যে 1971 চন যিটো সেইটো কেন্দ্ৰই জোৰ জবৰদস্তিকৈ অসমক জাপি দিয়া হৈছিলে জাপি দিয়াৰ পিছত কিয় ললো সেইবিলাক আজিৰ বিষয় নহয় সেইটো পিছত কথা কিন্তু মই আচৰিত হৈছোঁ মাছুম বিল্লাৰ কথাখিনি তেখেত এজন সাংবাদিক হৈ তেখেতে কি সুন্দৰকৈ গোটেই ঘটনাটোক এটা ঢাকিবৰ কাৰণে চেষ্টা কৰিছে এই যে ঢাকিবৰ কাৰণে চেষ্টা কৰিলেও তেওঁৰ কথাৰে কিছুমান কথা ওলাই পৰিছে যিটো তেওঁ কৈছে যে জেল ভাঙি যিবিলাক উগ্ৰপন্থী সন্ত্ৰাসবাদী আৰু যিবিলাক বেড এলিমেণ্টছ সেইবিলাকে তাৰমানে ভাৰতত নাযায় যাব ক'ত সেইটো খুব গুৰুত্বপূৰ্ণ কথা কৈছে 2 নম্বৰ কথা কৈছে যে তেওঁ 10 জনৰ ভিতৰত 2জন হিন্দু তাৰমানে পাৰ্চেণ্টেজত যদি চাই 2% 20% তাৰমানে তেওঁলোকৰ আক্ৰমণৰ লক্ষ্য আৰু চাব গ'লে আজি 20% হিন্দু নায়েই আৰু এই গোটেই কথাটোত ফটোৱে সকলো কথা মিছা নকয়তো তাত কি ধৰণে বাচ্চাৰ ওপৰত অত্যাচাৰ হৈছে নাৰীৰ ওপৰত অত্যাচাৰ হৈছে 10-12 বছৰীয়া ফাঁচীৰ নিচিনাকৈ ওলোমাই থৈ দিয়া হৈছে মন্দিৰ ধ্বংস কৰা হৈছে জ্বলাই দিয়া হৈছে ইস্কনৰ মন্দিৰ জ্বলাই দিয়া হৈছে পূজাৰীয়ে মূৰ্তি লৈ দৌৰি থকা গোটেই ভিজুৱেলছবিলাক আছে ইমান মিছা কথাটো হ'ব নোৱাৰে কোনো কাৰণতে গতিকে মই এই গোটেই কথাটোক যিখিনি মাছুম বিল্লাই যিখিনি কথা কৈছে এই কথাখিনিত কিন্তু তেওঁৰ গোটেই বস্তুটোক ঢাকিবলৈ চেষ্টা কৰিছে আৰু এটা কথা ঠিক যে মাছুম বিল্লাহতে এই কথাটো কোৱা উচিত যে আন্দোলনৰ নামত ছাত্ৰ নেতাৰ নামত তাত যিটো পাশবিক খেল তেওঁলোকে খেলিলে নৰৰক্তৰ খেল তেওঁলোকে খেলিলে জঘন্য খেল তেওঁলোকে খেলিলে এইটোৱে আচলতে বাংলাদেশৰ গণতন্ত্ৰৰ প্ৰতি অতি লজ্জানত এটা বিষয় হৈ পৰিছে গতিকে সিহঁতে সেইটোকে কণ্ডেম কৰা উচিত আৰু 2 নম্বৰ কথাটো মই আপোনাক ক'ব গৈছোঁ যে আমি কিয় ইয়াত চিন্তিত এই বাংলাদেশত যিখিনি সংখ্যালঘু আছে তেওঁ হিন্দু হ'ব পাৰে শিখ হ'ব পাৰে তেওঁ বুদ্ধিষ্ট হ'ব পাৰে এই যিখিনি সংখ্যালঘু এওঁলোক চৌদি আৰবৰ পৰা অহা বা অন্য দেশৰ পৰা অহা নহয় তেওঁলোক তাৰ ভূমিপুত্ৰ আজি ভাৰত দ্বিখণ্ডিত হৈছে দ্বিখণ্ডিত হোৱা কাৰণে তেওঁলোক তাত সংখ্যালঘু হৈ গৈছে 2 নম্বৰ কথাটো তেওঁলোক যিহেতুকে ভাৰতৰ ভূমিপুত্ৰ অবিভক্ত ভাৰতৰ আমি যিহেতুকে নাগৰিক তাত থকা প্ৰতিজন ভাৰতীয়ৰ ওপৰত হোৱা অত্যাচাৰটো আমাৰ ভাতৃৰ ওপৰত হোৱা অত্যাচাৰ হিচাপে আমি গণ্য কৰোঁ কাৰণে আমি ইয়াত এই কথাবিলাকত প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁ বা আমি ৰিয়েক্ট কৰোঁ আচ্ছা যদি মই এটা কথা কৈছোঁ সুনীত কুমাৰ ভূঞা ডাঙৰীয়া আপুনি কথাটো অকণমান ঘৰত গৈ যে চিন্তা কৰিব উৎপলো চাগে আছে লাইফত আৰু আমাৰ পেনেলিষ্ট বাকীকেইজন আছে অসমটো 1947 47 চনত অসম গৈছিলে অসমটো গ্ৰুপিং কৰিছিলে পূব পাকিস্তানৰ লগত যদি অসমখন গ'লহেঁতেন যদি অসমখন গ'লহেঁতেন ইয়াত আমি যিসকলে ধৰ্ম নিৰপেক্ষ সেকুলাৰিজমৰ ফটা ঢোল কোবাই আছোঁ আজি আমাৰ অৱস্থা সেই বাংলাদেশৰ সেই পৰিয়ালবিলাকৰ নিচিনা নহ'লৈনে যিবিলাক চাই আমি ইচাই আছোঁ চিহাই আছোঁ গতিকে আমি সেই চিন্তাটো কৰক আৰু আজিও আমি ক'ব গৈছোঁ যিটো হাৰত অসমত বাংলাদেশী মুছলমানৰ যিটো সংখ্যা বৃদ্ধি হ'বলৈ ধৰিছে দুটা এটা হ'ল অনুপ্ৰৱেশ আনটো হ'ল ইয়াত জনবিস্ফোৰণ আমাৰ যিটো জনগাঁথনি সলনি কৰি দি পেলাইছে ইতিমধ্যে উৎপল শৰ্মা ডাঙৰীয়াও কৈছে যে চিৰকালৰ কাৰণে সলনি কৰিছে আৰু এখনৰ পিছত এখন
এখনকৈ জিলা গ্ৰাস কৰি গৈ আছে গতিকে বাংলাদেশৰ হিন্দুসকলৰ আজি যিটো অৱস্থা হৈছে শিখসকলৰ যিটো অৱস্থা হৈছে সেই অৱস্থাটো যে অহা দিনত অসমত নহ'ব তাৰ কোনো নুই কৰিব নোৱাৰে মই বলেন বৈশ্যতা কৈ দিয়া হয় যে এইটো কাৰণে আমি তাৰ পৰা যিখিনি আহিব সেইখিনিক আদৰি ল'ম নহয় এই কথাটোত আমি হিন্দু যুৱ ছাত্ৰ পৰিষদ অসম বা আজি হিন্দু ৰাষ্ট্ৰ দাবীখানে আমি চৰকাৰক আগৰ পৰা এই কথাবিলাক কৈ আছোঁ যে তাতে যিখিনি লোক আছে সেইখিনি ভূমিপুত্ৰ গতিকে তেওঁলোকৰ সুৰক্ষা সুনিশ্চিত কৰাটো ভাৰত চৰকাৰৰ এইটো প্ৰাথমিক দায়িত্ব আৰু ভাৰত চৰকাৰে এই ক্ষেত্ৰত আচলতে মই আগতেও কৈ আহিছোঁ যে ভাৰত চৰকাৰৰ বিদেশ নীতিত অলপ ভুল আছে সেই ভুলখিনি যেতিয়ালৈকে নামাৰিব তেতিয়ালৈকে এনেকুৱা ঘটনা ঘটি থাকিব নিশ্চয় মই কৈ লওঁ কথাটো কৈ লওঁ যে কোনো কাৰণতে তাৰ পৰা এতিয়া আৰু অসমলৈ বা উত্তৰ পূৰ্বাঞ্চল বা ভাৰতলৈ অনাৰ প্ৰয়োজন নাই তাৰে লোকসকলক সীমান্তৱৰ্তী বাংলাদেশৰ যি অঞ্চল আছে সেই অঞ্চলত শিবিৰ স্থাপন কৰি তেওঁলোকক ৰাখিব লাগে আৰু তাত ভাৰত চৰকাৰৰ সামৰিক বাহিনীয়ে সুৰক্ষা ব্যৱস্থা কৰিব লাগে আৰু উৎপল শৰ্মা ডাঙৰীয়াই কোৱাৰ নিচিনাকৈ এইটো ৰাষ্ট্ৰসংঘৰ মজিয়াত আলোচনা হ'ব লাগে জয়শংকৰে গৈ ৰাষ্ট্ৰসংঘক সৈমান কৰাব লাগে যে তাত আন্তঃৰাষ্ট্ৰীয় সৈন্য বাহিনীৰ দ্বাৰা সেই শিবিৰবিলাক সংৰক্ষিত কৰক সুৰক্ষিত কৰক আৰু তেওঁলোকক ভাৰতত লোৱাৰ কোনো যুক্তি নাই বাংলাদেশৰ ভূমিত তেওঁলোকক শিবিৰ স্থাপন কৰি প্ৰতিষ্ঠা কৰিব নিশ্চয় মই উৎপল আপোনাৰ যিহেতু মই বিদায় দিম আপোনাক তাৰপিছতে মই ৰিতম সিং আৰু পংকজ বৰবৰুৱাৰ কাষলৈ আহিম মই আপোনাৰ পৰা আছুৰ ফালৰ পৰা বিশেষকৈ আজি মুখ্যমন্ত্ৰীয়ে এটা কথা ঘোষণা কৰিছে যে দিল্লীয়ে তেওঁলোকক এতিয়া বিশেষ ক'বলৈ দিয়া নাই নীৰৱে থাকিবলৈ দিছে সীমান্ত চিল কৰিবলৈ দিছে আৰু দিল্লীৰ নিৰ্দেশ তেখেতসকলে মানিছে দিল্লীয়ে যদি কাইলৈ মই আকৌ যদি সোধোঁ এনে প্ৰেক্ষাপটত যিহেতু প্ৰধানমন্ত্ৰীক আশ্ৰয় দিব লগা হৈছে দিল্লীয়ে যদি নিৰ্দেশ দিয়ে আমি যে আকৌ এজন গোপীনাথ বৰদলৈক বিচাৰি পাম বলেন বৈশ্যই কৈ যোৱাৰ দৰে তেতিয়া ষ্টেণ্ড দিব সেয়া সময় ক'ব পালেতো খুব ভাল কথা যদি আমি নাপাওঁ তাৰপিছত সদৌ অসম ছাত্ৰ সন্থাই এই প্ৰেক্ষাপটত দিছপুৰৰ প্ৰতি কি আহ্বান জনাব খুব চমুকৈ উৎপল শৰ্মা দিল্লীয়ে কিবা ক'লে অসমে কি ষ্টেণ্ড দিয়েতো আমি কাৰ সময়তে গম পালোতো কনৰাড চাংমা নেফিয়ৰিয়ৰ পৰা আৰম্ভ কৰি সকলো ওচৰ চুবুৰীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নিজৰ নিজৰ ৰাজ্যৰ হৈ স্থিতি ল'লে কাৰণে কাৰ আওতাৰ পৰা বাহিৰত থাকিল সেইখিনি সময়ত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত প্ৰতিযোগিতা চলিল যে কোন দিল্লীৰ বেছি আজ্ঞাবাহী আৰু তাৰ ফল ভোগ কৰিলে অসমে কেৱল অসমখন বাদ পৰি গ'ল কাত কেৱল অসম সোমাল বাকী সকলো বাদ পৰি গ'ল গতিকে পুনৰ যাতে সেই পৰিৱেশটো নহয় সেইকাৰণে আমি এই কথাটো কৈছোঁ আৰু সুনীতা মই এটা কথা কৈ থৈ যাব বিচাৰোঁ পাকিস্তানৰ পৰা বাংলাদেশ কেনেকৈ বিভাজন হৈছিল সেই কথাটো আমি মনত ৰখা উচিত কেৱল ধৰ্মীয় চেতনাৰ কথা কৈ থকা মানুহবোৰে ভাষিক চেতনাটো পাহৰা উচিত নহয় বঙালী ভাষা জাতীয়তাবাদ ভাষিক জাতীয়তাবাদৰ ওপৰত ভিত্তি কৰি বাংলাদেশ পৃথক হৈ আহিছিলে অসমত অসমীয়া ভাষাৰ ওপৰত আক্ৰমণ নতুন নহয় 1836 চনৰ পৰা 1873 চনলৈকে আমাৰ কাছাৰীত অসমীয়া ভাষা নাছিল 1960 চনত ভাষা আন্দোলন হৈছিল অসমীয়া ল'ৰা শ্বহীদ হৈছিল তাৰ পিছত ৰাজ্য ভাষাৰ স্বীকৃতিটো ভাল থাকিছিল 1972 চনত মাধ্যম আন্দোলন হৈছিল তেতিয়াও অসমীয়া ডেকা শ্বহীদ হৈছিল তাৰ পিছত অসমীয়া ভাষাটো উচ্চ শিক্ষাত মাধ্যম হিচাপে বৰ্তি আছে গতিকে কেৱল ধৰ্মীয় চেতনাত ইয়াত বঙালী ভাষী মুছলমান হিন্দু মানুহ সোমোৱাই থকাৰ ফলত যে আৰু 30 বছৰ 40 বছৰ 50 বছৰৰ পিছত গৈ আকৌ ভাষিক জাতীয়তাবাদতে অসমীয়া ভাষাৰ ওপৰত সংকট নানিব সেই কথা নুই কৰিব নোৱাৰি আৰু মুখ্যমন্ত্ৰীগৰাকীৰ কথাত এটা কথা স্পষ্টভাৱে কৈ থৈ যাব বিচাৰিছোঁ তেখেতে ফেচবুকতো পোষ্ট কৰা দেখিছোঁ যে 2041 চনৰ অসমখনৰ কথা ভাবি তেওঁ চিন্তিত হয় আমি 2024 চনৰ অসমখনৰ কথা ভাবি চিন্তিত ইতিমধ্যে অসমৰ বহু জিলাত জনগাঁথনি পৰিৱৰ্তন হৈছে এতিয়া জনগাঁথনি পৰিৱৰ্তন হোৱাৰ কথাটো যেতিয়া আহে অবৈধ অনুপ্ৰৱেশকাৰী আৰু একে সময়তে জনসংখ্যাৰ অবাধ বিস্ফোৰণ দুইটা কথাই কোৱা যায় এই মুখ্যমন্ত্ৰীগৰাকী দীৰ্ঘকাল স্বাস্থ্যমন্ত্ৰী হিচাপে আছিলে স্বাস্থ্যমন্ত্ৰী হৈ থাকোঁতে জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে কি ব্যৱস্থা কৰিছিলে দীৰ্ঘকাল অসম চুক্তি ৰূপায়ণ মন্ত্ৰী হিচাপে আছিলে সেইখিনি সময়ত ভাৰত বাংলাদেশ সীমান্ত চিল কৰিবলৈ কি ব্যৱস্থা কৰিছিলে এতিয়া তেওঁ অসমৰ মানুহক ভয় খুওৱা বাদ দিয়ক মুখ্যমন্ত্ৰীৰ আসনত আছে দিল্লীৰ আজ্ঞাবাহী হোৱাৰ সলনি অসমৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যতৰ কথা চিন্তা কৰি গোপীনাথ বৰদলৈয়ে যি স্থিতি লৈ দেখুৱাইছিল ভাৰত বিভাজনৰ সময়ত সেই একেই স্থিতি লৈ তেখেত প্ৰকৃত অসমীয়াৰ পৰিচয় দিয়ক তাকেহে তেওঁলৈ মুকলি আহ্বান আৰু প্ৰত্যাহ্বান জনাইছোঁ ধন্যবাদ জনাইছোঁ পংকজ বৰবৰুৱা যেহেতু চৰকাৰৰ কথালৈকে আহিলেগৈ গোটেই প্ৰসংগটো এটা প্ৰেক্ষাপটৰ পৰা গৈ মই যদি আপোনাৰ কথাটো এনেকৈ সোধোঁ হয় এইটো বস্তু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিষয় এটা গোটেই বিষয়টো যে আপোনালোকে সদায় গৌৰৱ কৰে বা সকলোৱে কয় যে আমি এতিয়া বিশ্বৰ গুৰু পৰ্যায় পালোহি আমাৰ প্ৰধানমন্ত্ৰী বিশ্বগুৰু কিন্তু এনেকুৱা লাগে যে বাংলাদেশৰ এই গোটেই যিটো অধ্যায় এই অধ্যায়টোত আমাৰ যিটো বৈদেশিক নীতি সেই বৈদেশিক নীতিটো সম্পূৰ্ণৰূপে বিফল হৈছে বা সেইকাৰণে এই ধৰণৰ কিছুমান এইটো নহয় বৈদেশিক নীতি নৰেন্দ্ৰ মোদী চৰকাৰৰ বৈদেশিক নীতি সফল হৈছে
নৰেন্দ্ৰ মোদীক আজি বিশ্বৰ ৰাষ্ট্ৰসমূহে গ্ৰহণ কৰিছে নেতা হিচাপে বৈদেশিক নীতিৰ সফল কাৰণে। একে সময়ত ৰাছিয়াত পুটিনৰ লগত যেতিয়া বৈঠক কৰিছে তেখেতে, সেই সময়ত পুটিনকো ক'ব কৈছে যে যিদিনা ইউক্ৰেইনত শিশু হত্যা হৈছিল সেইটো বেয়া হৈছে বুলি তেওঁ ক'ব পাৰিছে নৰেন্দ্ৰ মোদীৰ মুখৰ ওপৰত, আৰু তেওঁ এতিয়া ইউক্ৰেইনলৈ যাব। তেওঁ বৈদেশিক নীতিটো ভাল। আমাৰ বাংলাদেশৰ লগত চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে বাংলাদেশৰ লগত অতি সুসম্পৰ্ক ভাৰতবৰ্ষৰ আছে, এইটো তেওঁলোকৰ অভ্যন্তৰীণ কথা। আৰু ভাৰতবৰ্ষই সদায় বিচাৰে, বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ শান্তি আৰু প্ৰগতিৰ কাৰণে বিশেষকৈ আমি ভাবোঁ বাংলাদেশত শান্তিপূৰ্ণ পৰিৱেশ এটা থাকিব লাগে। কাৰণ আপুনি জানে ইয়াৰ আগতে বেগম হাছিনা হোৱাৰ আগতে খালিদা জিয়া যেতিয়া আছিল, উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থী সংগঠনসমূহৰ ঘাটি হিচাপে বিস্তাৰ হৈছিল। তাত সন্ত্ৰাসবাদী পৃথিৱীৰ সকলোবিলাক সন্ত্ৰাসবাদী সংগঠন, মৌলবাদী সংগঠন সকলোৰে তাত এটা ঘাটি পৰিণত হৈছিল। আমি বেগম হাছিনাৰ দিনত আৰু ভাৰত চৰকাৰৰ বিশেষকৈ 14 চনৰ পিছৰ পৰা ভাৰত চৰকাৰৰ বৈদেশিক নীতিৰ ফলত বা আমি যিটো তাত আমাৰ যিটো নীতি গ্ৰহণ কৰা হ'ল তাৰ ফলত তাৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থী সংগঠনসমূহৰ যিটো ঘাটিটো লাহে লাহে নাইকিয়া হৈছিল আৰু এটা শান্তিপূৰ্ণ পৰিৱেশ আছিল। এইটো এটা তেওঁলোকৰ ঘটনা হৈছে, যি ঘটনাটো কৈছে যি ঘটনাটো হৈছিল এটা ছাত্ৰ আন্দোলন সমাপ্তি হৈছিল। সুপ্ৰিম কোৰ্টে সেই আইনটো যেতিয়া ষ্টে কৰি দিছিল তাৰপিছতো কিন্তু এটা বেলেগ পৰিৱেশলৈ গুচি গ'ল। ছাত্ৰ আন্দোলনটো ক'ত হৈছিল যে স্বাধীনতা সংগ্ৰামীসকলৰ যিটো কোটা বন্ধ কৰিব লাগে, তাত কেতিয়াও এইটো আন্দোলন হোৱা নাছিল যে তাৰ মঠ মন্দিৰ ভাঙি দিব লাগে। মেহৰপুৰত থকা বাংলাদেশৰ চবতকৈ ডাঙৰ স্কুল মন্দিৰটো ভাঙি দিব লাগে, সেয়াটো তাত আন্দোলন হোৱা নাছিল। সেই আন্দোলনটো আজি হাইজেক হৈছে। কিন্তু প্ৰশ্ন এইটোহে যে আমাৰ বৈদেশিক নীতি সফল। আজি বাংলাদেশৰ লগত যিটো আমাৰ বৈদেশিক নীতিৰ ফলস্বৰূপে আজি বাংলাদেশে আজি অৰ্থনৈতিকভাৱে উঠি আহিছে, আৰু তাৰ লগত ভাৰতৰ লগত যিটো তেওঁলোকৰ ব্যৱস্থা হৈছে, আজি নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত সীমা সমস্যাটো সমাধান হৈছে। বাংলাদেশৰ আলোচনাৰ কথা বাংলাদেশ আৰু ভাৰতৰ মাজত সীমা কথা। আপুনি এই প্ৰশ্নখিনিৰ লগত আন এটা কথা মই কৈ দিওঁ। আজি উৎপল শৰ্মা এতিয়া হয়তো গুচি গ'ল আৰু তেতিয়া হয়তো কোৱাৰো সুবিধা নাপালোঁ। তেখেতে এটা আজি ডাঙৰ কথা ক'লে, যিটো বলেন বৈশ্য ডাঙৰে উনুকিয়াই থৈ গৈছে যে 71 চনত আমাক 71 চনটো জাপি দিয়া হৈছিল, কেন্দ্ৰীয় চৰকাৰে জোৰ কৰি জাপি দিছিল। সেই সময়ত যেতিয়া অসম আন্দোলন অসম চুক্তি স্বাক্ষৰিত হৈছিল 85 চনত, তেতিয়া উৎপল শৰ্মা সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মী আছিল নাছিল মই গম নাপাওঁ। আজি নাছিলে, হয়তো তেওঁ সেই অধ্যায়টো নাজানে। সেইদিনা যেতিয়া দিল্লীৰ পৰা ঘূৰি আহিছিল সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰফুল্ল মহন্ত বিভু ফুকনৰ নেতৃত্বত, আপুনিও আছিল নাছিল, আমি তেতিয়া কলেজীয়া ছাত্ৰ আমি দেখিছিলোঁ গুৱাহাটীত তেওঁলোকে যুদ্ধ জয় কৰি অহা নিচিনা হৈছিল। তেতিয়া কিন্তু আছুৰ নেতৃত্বই কোৱা নাছিল যে আমি জয় কৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা জোৰ কৰি আনিছোঁ বুলি কৈছিল। আজি উৎপল শৰ্মাই জাপি দিয়া বুলি কথা কৈছে। আৰু অসমে 14 চনৰ পিছত কোনো আন্দোলন কৰিব লগা হোৱা নাই, কোনো এটা ভুল ব্যাখ্যা নহয়, তেখেতে ভুল ব্যাখ্যা দিছে, ভুল ব্যাখ্যাটো তেখেতে গুচি গৈছে। এই কথাটো মোৰ প্ৰশ্নটো সেই কথাটো কৈ যাম। মই এইটো কথা কৈছোঁ যে আপুনি পুটিনৰ কথা ক'লে, ৰাছিয়াৰ কথা ক'লে, বা আপুনি যিখিনি কথা কৈছে বাংলাদেশত যিটো হৈছে কোনো মানুহে সেইটো সহ্য কৰিব দুৰ্ভাগ্যজনক। প্ৰশ্নটো এড কৰি লওঁ। কিন্তু আপুনি যি ধৰণে কৈছে যে তাত আমি পুটিনকো সন্মুখত কৈছিল বা বিভিন্ন আমেৰিকাই হওক বা বিভিন্ন ধৰণৰ বিগ শ্বটৰ লগত আমি এতিয়া ড্ৰিল কৰোঁ, কিন্তু আমাৰ এনেকুৱা হৈছে নেকি যে ডাঙৰ ডাঙৰ বস্তুলৈ চাই থাকোঁতে বা ডাঙৰ ডাঙৰ বস্তুৰ লগত আমি ড্ৰিল কৰিবলৈ যাওঁতে আমি সৰু বস্তুৱে আমাক একেবাৰে পৰাস্ত কৰিব? আমাৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ হৈছে নাইবাৰ ফাৰ্ষ্ট বৈদেশিক নীতিৰ প্ৰথম কৈছিল ওচৰীয়া ৰাষ্ট্ৰকেইখনৰ লগত সম্পৰ্ক বজাই ৰাখিব লাগিব। আমি এতিয়া সম্পৰ্ক ভাৰত বিৰোধী শ্লোগান চলিছে, ভাৰত বিৰোধী শ্লোগান চলিব। আজি আপুনি এটা কথা কৈছে যে ভাৰত বিশ্বগুৰু হ'বলৈ গৈ আছে। আজি ভাৰতৰ অৰ্থনীতি তৃতীয় অৰ্থনীতিলৈ যাব খুজিছে। আজি মই কোৱা নাই সেইটো কথা, মই তেখেত আপোনালোকৰ উদ্ধৃতি দি কৈছোঁ। নহয়, আমি তৃতীয় অৰ্থনীতিলৈ যাব, আজি পঞ্চম অৰ্থনীতিলৈ যাব। আমি 10 বছৰৰ ভিতৰত আমি পঞ্চমলৈ আহিলোঁ 11ৰ পৰা। আজি বিশ্বৰ সকলো ৰাষ্ট্ৰই ভাৰতত ইনভেষ্টমেণ্ট কৰিব পাৰিছে আৰু ভাৰতৰ লগত সম্পৰ্ক স্থাপন কৰিব। আৰু ভাৰতত এটা অশান্ত পৰিস্থিতি জীয়াই ৰাখিবলৈ বিভিন্ন পাকিস্তানৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰাষ্ট্ৰ, এইটো এটা স্পৰ্শকাতৰ সময়। আমি বিশেষ মন্তব্য নিদিয়াকৈ আমি লক্ষ্য কৰিছোঁ। কিন্তু তাত চৰকাৰ গুচি যোৱাৰ পিছত সামৰিক বাহিনীয়ে দায়িত্ব লৈছে। যোৱা 5 তাৰিখৰ পৰা আজি বিয়লি সন্ধিয়া 8 বজালৈকে তাত কোনো প্ৰশাসন নাই। এতিয়া এটা হয়তো চৰকাৰ হ'ব। আমি আশা কৰিছোঁ যে এই বাংলাদেশৰ সংখ্যালঘু লোকসকলে নিৰাপত্তা পাব। অকল তাতেই নহয়, আজি আফগানিস্তানত যিটো হৈছিল চৰকাৰ হৈ নিৰাপত্তাহীনতাত আহিছে। আমি আশা কৰিছোঁ, ভাৰতবৰ্ষই আশা কৰিছে, ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে আশা কৰিছে যে গোটেই স্পৰ্শকাতৰ বিষয় আৰু বলেন বৈশ্যই যিখিনি কথা কৈছে কেন্দ্ৰীয় চৰকাৰে ইউএনৰ লগত গোটেইখিনি পৰ্যায়ত কথা পতা হৈছে। এটা প্ৰশ্ন এটা হৈছিল বিদেশী শক্তি হাত আছেনে? আমাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সেনা সাংবাদিক
সাংবাদিক সন্মিলন বা সংসদৰ সদস্যসকলৰ লগত আলোচনা কৰাৰ কৈছোঁ আমি লক্ষ্য ৰাখিছোঁ এতিয়া এইখিনি কথা ক'বলৈ নোৱাৰোঁ গোটেই কথাখিনি আমি লক্ষ্য ৰাখিছোঁ অনাগত দিনত ভাৰতে আমাৰ ইয়াত সোমাবলৈ নিদিয়ে লগে লগে ব্যৱস্থা কৰিছে অসম চৰকাৰ আপোনালোকে নিশ্চিত মই ৰিতম সিঙৰ ওচৰলৈ আহিছোঁ কথাটো তেখেতে আপুনি মই সোধা প্ৰশ্নটোৰ তেখেতে যিখিনি উত্তৰ দিছে আপুনি এইটো গম পাইছেই মই যদি এনেকৈ সোধোঁ যে সঁচাকৈ ফেইল হৈছে নেকি আমাৰ ফৰেইন পলিচি বিফলতাৰ পৰিণাম এইটোৱে হ'ব যে আপুনি আজি যদি চাই শ্ৰীলংকাত কি হ'ল তাৰ পূৰ্বেও আমাৰ ভাৰতৰ চৰকাৰৰ ৰেছপন্সটো কি আছিলে তাতো আমাৰ এনেকুৱা এটা চিটুৱেশ্যন যেতিয়া উৎপন্ন হৈছিলে তাৰপিছতো আমি এটা এক্সপেক্টেশ্যন আছিলে যে বাংলাদেশত যদি এনেকৈ বেয়া হ'ব পাৰে আমি তাত বচাব পাৰোঁ কিন্তু আজিলৈ তেওঁ কৰা পৰা নাই আমাৰ যেনেকৈ বিজেপিৰ স্প'ক্স পাৰ্চনে এইমাত্ৰ ইউক্ৰেইনৰ সন্দৰ্ভত ক'লে যে ইউক্ৰেইনৰ পৰা ইভাকুৱেশ্যন কৰিছিলে মই আজি তেওঁক সুধিব বিচাৰিছোঁ যে আজিৰ ডেটতো ভাৰতৰ নাগৰিক 19,000 নাগৰিক এতিয়াও বাংলাদেশত আছে যদি তাত আমাৰ সংখ্যালঘু হিন্দু মানুহৰ লগত এনেকৈ অত্যাচাৰ চলিছে কেলে এনেকুৱা ইভাকুৱেশ্যন ইউক্ৰেইনত যেনেকৈ কৰিছিলে আজি কেলে কৰিব পৰা নাই মই এইটো প্ৰশ্নটো তেওঁৰ লগত এইটোও হ'ব যে যিহেতু আমাৰ ভাৰতৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে তেওঁ বিশ্বগুৰু বনি আহিছে G7ত তেওঁ এটা জয় হৈছে তেওঁ আজি ইউনাইটেড নেশ্যনত গৈ তাত জেন'চাইড কনভেনশ্যন আছে আপোনাৰ যদি উৎপন্ন হৈছে তাত কেলে আৰ্টিকল 73 আণ্ডাৰত এটা মোশ্যন আনা নাই ইণ্ডিয়াই যে তেওঁ এইটো আগবাঢ়ক যে বাংলাদেশত আমাৰ হিন্দু নাগৰিকৰ ওপৰত উৎপন্ন হোৱাৰ কাৰণে আমাৰ ইউএনৰ তাত ইণ্টাৰভেনশ্যন হ'ব লাগে কেলে আজিলৈ ইউএন অহা নাই তাৰপিছত মই এই কথাটো শুনিব বিচাৰিছোঁ যে শ্বেখ হাছিনা যেতিয়া ইণ্ডিয়ালৈ আহিলে তেওঁ আপোনাৰ এক্সট্ৰাডিশ্যনৰ কাৰণে ইউনাইটেড কিংডম ফ্ৰান্স বেলেগ বেলেগ ৰাষ্ট্ৰৰ ওচৰত তেওঁ কৈছিলে কিন্তু কোনেও তেওঁক আহিবলৈ দিয়া নাই কেলে দিয়া নাই কাৰণ আজি বিশ্বৰ ওচৰত তেওঁ এনেকুৱা এটা ইমেজ হৈছে তেওঁ ডিক্টেটাৰ বুলি কৈছে আমি চাওক যেতিয়া আমি ফৰেইন পলিচি বা ডিপ্ল'মেচিৰ ওপৰত কথা পাতোঁ আমাক সদায় জানিব লাগে যে প্ৰপেগেণ্ডা কি বস্তু আমাৰ ইণ্ডিয়াৰ ইণ্টাৰেষ্টৰ কাৰণে আমি এটা ছাইড দেখাব বিচাৰিম কিন্তু ৱৰ্ল্ডত আপোনাৰ শ্বেখ হাছিনাৰ আজি যোনটো ইমেজ হয় যোনটো মহম্মদ গদ্দাফিৰ এক সময়ত ইমেজ আছিলে লিবিয়া সন্দৰ্ভত সেনেকুৱা আজি ইমেজ আছে আৰু যিয়ে আমি নকওঁ আমি তাত আমি যেনেকৈ বচাবলৈ তেওঁক বিচাৰোঁ তাৰ চৰকাৰখন বচাবলৈ বিচাৰিছোঁ আমি বিফল হ'লোঁ সেইকাৰণে আমাক তেওঁক প্লেনত উঠাই আনিব লগা হ'ল ইণ্ডিয়ালৈ কিন্তু এতিয়া কথা হ'ল অসম আৰু অসমৰ যোনটো ইণ্টাৰেষ্ট আমি অসমৰ ইণ্টাৰেষ্টটো কেনেকৈ বচাম আমি ইয়াত আহি কথা পাতিম আমি এনেকৈ ক'ব পাৰোঁ যে CAৰ আণ্ডাৰত আমি এতিয়া 2014ৰ পৰা আমি এইটো 2024লৈ আনিম নে আমি যোনটো আমাৰ আছাম একৰ্ড আছিলে আছাম একৰ্ড 24 মাৰ্চ 1971 তাৰ সেই ডেডলাইনটো আমি মানিম কিন্তু তাৰ ওপৰতে আমাক আজিৰ ডেটত এক্সাম্পল ল'ব লাগিব আইৰণ লেডি ইন্দিৰা গান্ধীৰ পৰা ইন্দিৰা গান্ধীয়ে 1971 চনত যেতিয়া এনেকুৱা আমাৰ অবৈধ নাগৰিক আহি আছিলে ইণ্ডিয়ালৈ এটা হাৰ্ড ষ্টেপ লৈছিলে তেওঁ কি কৰিলে তেওঁ পাকিস্তানক দুই ভাগ ফালি কৰি বাংলাদেশ গোটেই আপোনাৰ এটেক কৰিলে তাৰপিছত আপুনি 1987ত চাওক যেতিয়া শ্ৰীলংকাত তামিল তাত মাইনৰিটিবোৰ আছিলে তেওঁৰ ওপৰত উৎপন্ন হৈছিলে তেতিয়া ৰাজীৱ গান্ধীয়ে তাত আমাৰ আৰ্মি পঠিয়াইছিলে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া কয় যে মোৰ 56 ইঞ্চৰ চীনা আছে মই চবতকৈ আজি বিশ্বগুৰু হওঁ তেওঁ কেলে ভয় খাইছে যে আমাৰ আৰ্মি ইণ্ডিয়ান আৰ্মি উইচ ইজ দ্য থাৰ্ড লাৰ্জেষ্ট আৰ্মি ইন দ্য ৱৰ্ল্ড তেওঁ কেলে নমাবলৈ আজিৰ ডেটত তেওঁ ভয় খাই আছে ভাৰত এতিয়া ৰিতম সিঙে যিখিনি কথা কৈছে আৰু সেইদিনা আমাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডাঙৰীয়াই সংসদত যেতিয়া বিৰোধী দলপতিৰ লগত কথা পাতিছিল বিৰোধী দলবিলাকে ভাৰতীয় কেন্দ্ৰীয় চৰকাৰে বাংলাদেশ সন্দৰ্ভত যিখিনি সিদ্ধান্ত লৈছে তাৰ প্ৰতি আদৰণি জনাইছিল আজি ৰিতম সিঙে বহুখিনি প্ৰশ্ন কৰিছে সংসদত আজিও কিন্তু তেওঁলোকৰ দলৰ নেতাসকলে সেইটো প্ৰশ্ন কাৰণে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছে আৰু যিটো কথা তেখেতে শ্ৰীলংকাৰ কথা কৈছে এই শ্ৰীলংকাৰ ভাৰতৰ লগত যিটো বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল IPKF যেতিয়া হৈছিল ইণ্ডিয়ান পিচ কিপিং ফ'ৰ্চত যেতিয়া তাত যিটো কৰি হৈছে সেই ঘটনাৰ পিছত শ্ৰীলংকাৰ মানুহখিনিয়ে তাৰ আজি তামিল মানুহখিনিয়ে তাৰপিছত ভাৰতলৈ কিছুমান পলা আহিল কিবা আহিল সেই মানুহখিনি আছে কিন্তু তাৰপিছত শ্ৰীলংকাৰ মানুহৰ পাছত শ্ৰীলংকাৰ জনসাধাৰণে ভাৰতৰ ওপৰত বিশেষজ্ঞা আজিলৈকে লৈ আছে মই IPKFটো তেতিয়া প্ৰমাণিত হৈছিল আৰু যিটো ইউনাইটেড নেশ্যনৰ জেন'চাইডৰ কথা প্ৰশ্ন কৰিছে সকলোখিনি বস্তু আমি ভাৰত চৰকাৰে গোটেই বিষয়টো অতি স্পৰ্শকাতৰ বিষয় গোটেই বস্তু আমি লক্ষ্য কৰিছোঁ ইমিডিয়েটলি একদিনাই গৈ সামৰিক বাহিনী 71 যিটো কথা ভুল ব্যাখ্যা 71 চনৰ বাংলাদেশৰ পূব পাকিস্তান আৰু পশ্চিম পাকিস্তানৰ মাজৰ গোটেই যিটো কথা আপোনাৰ আজিৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে এইটো এটা অত্যন্ত চেঞ্চিটিভ মুমেণ্ট কিছুমান কথা আমি নোকোৱাকৈ থাকিব পাৰিলে ভাল আৰু বা কিছুমান প্ৰসংগ আমি সেই কথাখিনি মই 100% অস্বীকাৰো নকৰোঁ যে এইটো সঁচাকৈ এটা ক্ৰুচিয়েল পিৰিয়ড আৰু যিটো কথা ক'লে আমি কিবা এটা কথা ক'লে ক'ৰবাত ইম্পেক্ট পৰিব নেকি বা আপুনি কিবা এটা কথা ক'লে আমি ক'ৰবাত ইম্পেক্ট পৰিব নেকি সেইখিনি কথা আমি চাই পেলাই আমি জুকিয়াব লগা হৈছে কাৰণ ইয়াত ভাৰত তথা অসমৰ স্বাৰ্থৰ কথা জড়িত হৈছে
আগতে বলেন বৈশ্য আপোনাৰ ওচৰলৈ যাওঁ আপুনি প্ৰথমতেই কেইবাটাও কথা বিশেষকৈ উৎপল শৰ্মাৰ লগত আপুনি আৰ্গুমেণ্টছ কৰিব মানে হয় হয় উৎপল শৰ্মা ডাঙৰীয়াৰ বাকী কথাখিনি ঠিক আছে দুটা কথা মোৰ খুব ক'বলগীয়া আছে আৰু এইটো আচলতে উৎপল শৰ্মাৰ নহয় এইটো আছু বা আঞ্চলিকতাবাদী জাতীয়তাবাদী শিবিৰৰ এইটো সদায় উচ্চাৰিত হোৱা শব্দ যে ধৰ্মভিত্তিক চিন্তাবিলাক কৰিব নালাগে ভাষাকেন্দ্ৰিক চিন্তাবিলাক কৰিব লাগে আৰু ভাষাটোতহে আমি পিছৰ ভৱিষ্যতেও ভাষাটোক লৈহে শংকিত হৈছোঁ নেকি এনেকুৱা ধৰণৰ চিন্তাবিলাক থাকে কিন্তু তেখেতসকলে এই কথাটো এতিয়ালৈ কিয় বুজিবলৈ বাকী আছে মই নাজানো যে এই বাংলাদেশত আজি যিখিনি মানুহৰ ওপৰত অত্যাচাৰ উৎপীড়ন হৈছে সেই মানুহখিনিৰ ভাষাটো বাঙালী ভাষাই আছিলে কালি একেই অসমীয়া ভাষা হোৱাৰ পিছতো ইয়াত যেতিয়া বাংলাদেশী মুছলমানৰ যেতিয়া প্ৰভুত্ব হ'ব তাৰপিছত আমি অসমীয়া ভাষা কোৱাৰ পিছতো আমি ইয়াৰ পৰা মাৰা কাটা বা এই ধৰণৰ অত্যাচাৰ উৎপীড়নৰ সন্মুখীন হ'ব লাগিব এই কথাটো তেওঁলোকে কিন্তু এতিয়া বুজা উচিত বুলি মোৰ বিবেকে হয় বাকী জনবিস্ফোৰণৰ ক্ষেত্ৰত তেওঁ স্বাস্থ্যমন্ত্ৰীগৰাকীক এটা প্ৰশ্ন কৰিছে কিন্তু এই ক্ষেত্ৰত মই কৈছোঁ যে অসমখনৰ সকলো নেতা মন্ত্ৰী বিধায়কতকৈ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছত থকা দিনতে এটা খুব ভাল পদক্ষেপ লৈছিলে সেইটো হ'ল ডক্টৰ ইলিয়াছ আলীৰ দ্বাৰা তেওঁ বন্ধাকৰণৰ আঁচনিটো তেওঁ চলাইছিলে কিন্তু এই কথাটো মই কৈছিলোঁ যে আমি ইমানত আশ্বস্ত হ'ব নোৱাৰোঁ কাৰণ একপাচি শাকত এটা জালুকেদি কাম নাহে এই বন্ধাকৰণটো ব্যাপক হাৰত হ'ব লাগে আৰু একদম টাৰ্গেট কৰি লৈ এই বন্ধাকৰণ কৰিব লাগিব নহ'লে এইটো জনগাঁথনি সলনি কৰি অসমীয়া জাতি বা অসমত থকা হিন্দুসকলক নিষেধ কৰি দিব এইটো এটা কথা বাকী মই খুব কম সময়ৰ ভিতৰত খুব শ্বৰ্ট পইণ্টত গৈছোঁ ৰিতম সিং ডাঙৰীয়া কংগ্ৰেছৰ মুখপাত্ৰগৰাকীৰ ক্ষেত্ৰত মই এটা কথাই ক'বলৈ বিচাৰিছোঁ যে ইন্দিৰা গান্ধীয়ে ন' ডাউট ইন্দিৰা গান্ধীয়ে পূব পাকিস্তান বিভাজন কৰিলে এইটো কৰাত তেওঁৰ কৃতিত্ব আছে কিন্তু চবতকৈ ডাঙৰ কথা তেওঁ পূব পাকিস্তানখনক বাংলাদেশ কৰা আৰু ফ্ৰেংকেষ্টাইন এটাৰ সৃষ্টি কৰা একেই কথা হ'ল সেই বাংলাদেশখনে আহি এতিয়া আমাৰ ব্ৰহ্মতালুক হ'ব নালাগিছিল নেকি হ'ব লাগিছিল কিন্তু সেইখন ভাৰতৰ দখলত ৰাখি থৈ দিব লাগিছিল সেই সময়তে হ'ব লাগিব নিজৰ জাতি ধৰ্ম দেশ মাটি বচাবৰ কাৰণে হ'ব লাগিব তুমি যদি ইছলামৰ নামত বিভাজন কৰি লৈ তাত হিন্দুৰ ওপৰত অত্যাচাৰ কৰিব পাৰা তেওঁলোকে একে ধৰ্ম নহয় বুলি কয় আৰু তোমালোকে ভাষাকেন্দ্ৰিক সৃষ্টি হোৱা এইটো সম্ভৱ আছিল নে আপুনি যদি ইন্দিৰা গান্ধী আইৰণ মেন আছিল বুলি তেখেতসকলে কৈছে যদি আছিলে আৰু তেতিয়াহ'লে আমি সোমাবই নালাগে আপুনি যিটো শিল দাঙিব নোৱাৰে তাক গতিকে সেই বিষয়টো আমি পিছলৈ সীমা সমস্যা আপুনি নহয় এইটো বিতৰ্কৰ কাৰণে মাতিব মই বিতৰ্ক কৰিম সীমা সমস্যাৰ কথা পংকজদাৰ লগত মই খুব সন্মান সহকাৰে দুটামান কথা ক'ব বিচাৰোঁ মানে এইটো কথাই ক'ব বিচাৰিছোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিদেশৰ যিখিনি নীতি আছে এই নীতিখিনিত সফল ময়ো মানি লৈছোঁ বাকী সকলো ক্ষেত্ৰতে সফল কিন্তু বাংলাদেশৰ ক্ষেত্ৰত চূড়ান্ত ব্যৰ্থ এইকাৰণে চূড়ান্ত ব্যৰ্থ আজি সীমা সমস্যা সমাধান হোৱা বুলি কৈছে সীমা সমস্যা সমাধান হোৱাৰ বিনিময়ত ভাৰতৰ মানে অসম উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতবৰ্ষই কি হেৰুৱাইছোঁ সেই কথাটো আমি কিন্তু আলোচনা নকৰোঁ 10,600 একৰ ভূমি অসমে ডাইৰেক্টলি হেৰাইছে বাই এনক্লেভ 10,000 একৰ আৰু বাই এডভান্স পজিশ্যন 600 একৰ হেৰুৱাইছে আৰু বৈদেশিক নীতি সাংঘাতিকভাৱে বাংলাদেশৰ লগত ব্যৰ্থ হয়তো মই শেষত পংকজদাৰ ওচৰলৈ যাম কিন্তু এইটো সঁচা সেইটো মোৰো এইটো আপোনালোকে অকণমান আৰু কিবা আপোনালোকৰ গেছৰ পাইপলাইন তাত বহাবই নালাগে যদি বাংলাদেশৰ লগত সফল আছিল আজিৰ এই চিটুৱেশ্যন কিয় হ'ল পংকজৰ পৰা বাংলাদেশৰ নীতিটোক লৈ পেলাই আৰু অকণমান আমি পৰ্যালোচনা কৰাৰ সময় এটা ভাৰতৰ একটা চুবুৰীয়া ৰাজ্য ইয়াৰ লগত বিভিন্ন শক্তি জড়িত হৈ আছে আৰু মই বিশেষকৈ এটা কথা ক'ব বিচাৰোঁ বাংলাদেশত উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে চাওক আজি জম্মু কাশ্মীৰত পাকিস্তানৰ পৰা যেনেদৰে হৈছে এটা বেলেগ টেৰাইন তাত বড় পাহাৰ তাৰ মাজতো সন্ত্ৰাসবাদী পাকিস্তানৰ পৰা বাংলাদেশত যদি আকৌ সন্ত্ৰাসবাদী শক্তিসমূহে মৌলবাদী শক্তিসমূহে আকৌ গা কৰি উঠে তেনেকুৱাই হৈছে তেনেকুৱা মানে সেই বস্তুটো আমি লক্ষ্য কৰিবলৈ এতিয়ালৈকে আমি বস্তুটো লক্ষ্য কৰি আছোঁ যাতে অন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ শক্তিশালী ভাৰতৰ আমাৰ গৃহ বিভাগ শক্তিশালী বৈদেশিক শক্তিশালী আমি নিশ্চয় থাকোঁ ভাৰতবৰ্ষই ইয়াৰ পৰা ইয়াৰ অৱস্থাৰ পৰা কেতিয়াও উন্নত ভাৰতত কেতিয়াও ইয়াৰ পৰা কোনো চিন্তা কৰিব লগা বিষয় নহয় আৰু কেন্দ্ৰীয় চৰকাৰে গোটেই বস্তুটো নিৰীক্ষণ কৰি আছে আৰু আমি ভাবোঁ চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে অতি সোনকালে তালৈ শান্তি ঘূৰি আহক আৰু হিন্দু মুছলমান সকলোখিনি মানুহেই আকৌ আগৰ নিচিনাকৈ থাকক আৰু বাংলাদেশ সীমাটো সুৰক্ষিত আমাৰ সামনে সুৰক্ষিত থাকিব আমি ভাৰতবৰ্ষৰ সীমা যেতিয়ালৈকে নৰেন্দ্ৰ মোদী থাকিব আৰু যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী থাকিব আপোনালোকে নিশ্চিন্ত থাকক সীমা সুৰক্ষিত হৈ থাকিব মই এইটোৱে ক'ব বিচাৰিছোঁ যে আজি এই বাংলাদেশৰ উৎপীড়ন হোৱাৰ কাৰণে কাৰ কাৰণে এটা জাষ্টিফিকেশ্যন দি আপোনাৰ শ্বিফটিং অফ দ্য ফ'কাছ কৰিবলৈ বিচাৰিছে যে আমাৰ যোনটো দেশৰ বিদেশ নীতিটো সেইটো বিফল হৈছে সেইকাৰণে আজি যিহেতু আমাৰ হিমন্ত বিশ্ব ডাঙৰীয়াই এই কথাটো ক'বলৈ ওলাইছে যে আমাৰ বাংলাদেশৰ পৰা যোনকেইটা হিন্দু শৰণাৰ্থী আহিব তেওঁ ইহঁতলৈ আপোনাৰ ৰিহেবিলিটেশ্যন কৰিব কিন্তু মই এইটোৱে ক'ব বিচাৰোঁ ৰিহেবিলিটেশ্যনৰ কথা সীমা বন্ধ নহয় কিন্তু সিহঁতক আপুনি জাষ্টিফিকেশ্যন কৰিছে যে বাংলাদেশৰ বৰ্ডাৰত আহিছে বুলি মই সেইটোৱে ক'ব বিচাৰিছোঁ যে এই টোপোলাটো
তেওঁ আজি যিটো কথা কৈছে এইটো স্পষ্ট আৰু কেতিয়াও কোৱা নাই এই টোপোলাটো আমাৰ অসমৰ ওপৰত পৰিব নালাগে অসমৰ বাহিৰত যোনকেইটা আপোনাৰ আমাৰ গুজৰাট আছে বিজেপি ষ্টেট আছে তালৈ সিহঁতৰ শৰণাৰ্থীবোৰ আমাৰ অসমত যেনেকৈ 19 লাখ আপোনাৰ বাংলাদেশী শৰণাৰ্থী ওলাইছে সিহঁতৰ যোনটো টোপোলাটো এইটো অসমৰ বাহিৰত গুজৰাট মই এবাৰ ঢাকালৈ যাব বিচাৰিম শেষত মাছুম বিল্লাহ মই সদৌ শেষত আপোনাৰ পৰা আপুনি কথাখিনি নিশ্চয় অৱগত হৈছে মই এটা কথাই জানিব বিচাৰিছোঁ বা এটা কথাই মই সুনিশ্চিত কৰিব বিচাৰিম যে আজিৰ দিনটোত তাত থকা বাংলাদেশত থকা ভাৰতীয়সকল কিমান নিৰাপত্তাত থাকিব পাৰিছে নিৰাপত্তা কিমান সুনিশ্চিত হৈ থাকিব মাছুম হয় সুনিতা আপনি জানে যে ভারত বাংলাদেশ একটা প্রতিবেশী দেশ এবং বন্দীপ্রতিম দেশ আর এতিয়া এই হিন্দু নির্যাতনের যে ঘটনাগুলো ঘটিছে যে হয়েছে যে প্রচারটো হয়েছে এনেকুৱা প্রচার মানে যেনেকুৱা প্রচার হয়েছে এনেকুৱা ঘটনা না হয় মই কৈছোঁ তার পিছত এই যে ঘটনাটো হইল এই ঘটনাটোৰ কাৰণে আমাৰ রিলেশনটো বেয়া মানে না হয় রিলেশনটো তো আপনার যেতিয়া আমার গভর্নমেন্ট শেখ হাসিনা আপনার দেশে গৈছে গভর্নমেন্ট অভ্যুত্থান হয়েছে রিলেশনটো বেয়া না হয় রিলেশনটো সব ঠিক হয়ে যাব আমার ভারত বাংলাদেশের রিলেশনটো সব ঠিক হয়ে যাব আর ইন্টেল আপনি কব পারে যে এনেকুৱা হিন্দু নির্যাতন যে ঘটনাটো হলে আপনার ইন্টারন্যাশনাল কিছু বা শক্তি ইন্টারন্যাশনাল কিছু মানুষ এর সুবিধা লয় আপনার কিছুমান এক্সপেক্ট করে এই ঘটনাটো এনেকুৱা হ'ব কিছুমান ঘটনা গৈছে এই যে আজি আমাৰ বৰ্ডাৰত যিমান মানুহ গৈছে তাৰ আপুনি চাব যে বৰ্ডাৰত যিমান মানুহ গৈছে তাৰ মানুহক ফটোবোৰ যেনেকৈ স্প্ৰেড হৈছে আর এই মানুষগুলো এতদিন মানে 3-4 দিন আগতে ঘটনাটা ঘটেছিল আজি কেন হল এনেকুৱা একটা প্রশ্ন আছে আজি কেন তা বর্ডারে যাব নিশ্চয় মাছুম মই বিদায় ল'ব লাগিব মই আশা কৰিম যে সকলো মানুহ শান্তিৰে থাকক হিন্দুসকলক লৈ যিটো চলিছে তাত বিশেষকৈ আৱামী লীগেই হওক বিএনপিয়েই হওক বা কোনো দলৰে নহওক হিংসাটো কোনেও নিবিচাৰে আৰু হিন্দুৱেই হওক বা মুছলমানেই হওক বা কোনো মানুহৰ ওপৰত হিংসাত্মক কাৰ্যকলাপ কোনো নিবিচাৰে আকৌ এবাৰ কৈছোঁ যে শাসক পক্ষয়ো বিশেষকৈ বাংলাদেশৰ নিচিনা ৰাষ্ট্ৰ এখন য'ত কি পৰ্যায়ৰ মানুহ থাকে বা কি ধৰণৰ মানুহ থাকে আমি নিজে দেখিছোঁ বৈদেশিক নীতিৰ ক্ষেত্ৰত আৰু অকণমান কঠোৰ আৰু স্পষ্ট হোৱা দৰকাৰ আছিল নেকি এই কথাখিনি নিশ্চয় তেখেতসকলে চাব সকলোকে